মা মা অ মা এই কি হল কটা নিধকটো মৰিলি নেকি কৰবাত হেৰ অ মা মা অ মা এই ল'ৰা ছোৱালীহালৰ পৰা মোৰ অকণো শান্তি নাইকিয়া হ'ল কটা নিধকটো মৰিবলৈ ধৰাটো অকল মা 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 ঐ পাখণ্ডটো নক কিয় এতিয়া কি হ'ল হা কিয় ইমান কেটেকটো ফালি ফালি চিঞৰি চিঞৰি মৰিছিলি হেৰ অ মা তোৰ পুতেটো এতিয়ালৈকে মৰা নাই সঁচা কিন্তু মৰি থাকিলেহেঁতেনো সি মোক বৰ বেয়াকৈ মাৰিলে অ কটা নীলাজটো তোক একেবাৰে মাৰি পেলোৱা হ'লেও বেয়া নাপালোহেঁতেন হেৰৌ লাজ নাইকিয়া কাৰ ওচৰত মাৰ দৰা খাই আহিলি হয় তই কেনেকুৱা মানুহ তোকে দেখিছো আৰু নিজৰ পুতেকক এনেকৈ কোৱা নিজৰ পুতেককনো এনেকৈ কোনোবাই কয়নে মোকে মুনুকনে মাৰিলে অ চুপ থাক পাখণ্ডটো এনেকেনো কয়নে নিজৰ পুতেকক হেৰ' তইতো এনেই মাৰ খোৱা নাই নিশ্চয় কিবা এটা কৰিছ তইতো জগৰ নলগোৱাকে এনেকৈ মাৰ খাই নাহ কি জগৰ লগাইছিলিগে হেৰ' অ মা মোৰ যে পাছফালৰ চুলিকেইডাল সৰিছে সেইকাৰণে মুনুকনে মোক 8 টপা ধনী 5 টপা শনি একেবাৰে টপা হ'লে নেলাগে মোক ফণি বুলি কৈ জোকাইছিলে সেইটো খঙতে মই তাক 2 ঘোচা দি দিলো আৰু সি উলোটাই মোক 5 ঘোচা মাৰি দিলে খুব বিষাইছে অ মা এটোক জোকালতে তই একেবাৰে প্ৰথমতে হাতখন দাঙি ললি হেৰ' কটা নিধক ভালেই পাইছো তোক তেনেকে মাৰা কাৰণে আৰু 2 ঘোচামান দিয়া হ'লেও বেয়া নাপালোহেঁতেন কিহে পাইছিলে হেৰ' এই দোকানৰ কেমিকেলবোৰ ব্যৱহাৰ কৰি কৰি নিজৰ চুলিখিনি সৰুৱাবলৈ হা পাইছ এতিয়া মছলাটো অ মা মুনুকণহঁতেও দেখোন সেইটো জেলকে লগাইছিলে সিহঁতৰ দেখোন এডালো চুলি নকৰিলে মোৰনো কেলে চুলি সোপা কৰিলে এই গৰু ভালে পাইছো লোকক দেখি কামবোৰ কৰ নহয় এই মুনুকণে গু খালে তয়ো খাবি নহয় ন সেইকাৰণে সি লগালে কাৰণে তয়ো জেলখিনি লগালি ভালে পাইছো আজি তই মাৰ খাই আহিছ তই মাৰ খোৱাৰে যোগ্য অ মা সি অকল মোকে জোকোৱা নাই নহয় কিবা তহঁতৰ কথাও বেয়াকে কৈছিলে তোৰ ভাগৰ মুখখন খুব চোকা বুলি কৈছিলে সেইকাৰণে মই আকৌ তাকে ঘোচা মাৰি দিছিলো কি কলি তই মুনুকনে মোৰ ভাগৰ মুখখন চোকা বুলি কৈছে সি বাপেকে আচল মাৰজনীকে জোকাই লৈছে এসেকা দিছোগে ৰবি মুনুখন গৈ আছে তোৰ মাৰজনী ঐ ছোৱালী ছোৱালী ক'ত মৰিলিগি হেৰ' তয়ো এইফালে ওলাই আছোন বুলি কৈছো নহয় এইফালে মই সেই ভাল মোৰ খোৱা দুটাক জনম দিলো হেৰ' ক'তনো মৰি থাকেগে নহয় এই ছোৱালীজনী এটাও যদি মোৰ কথা কাণ সাৰ কৰিলেহেঁতেনো ঐ পখিলা ক'ত কি কৰি আছগে হয়নে খা বাপেকে মই বাৰু মাৰ আগতে চব কথা কৈ পেলাই ভুলহে কৰিলো নেকি এতিয়া বা মায়ে কি কয়গে মুনুকনক গৈ বেছি বেয়াকে গালি পাৰিলে মানে মুনুকনে মোৰ লগত আৰু নেখেলিব কেতিয়াও কি হ'ব বাৰু এখন এতিয়া খা বাপেকে ভালটোকে হ'ল এতিয়া বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘ বিহু ভোগালী এই বহাগৰে বিহুতে আমি কৰো ধেমালি আজাই এই পখিলা এই ৰুমটোতে সোমাই তই বিহু গান গাই বিহু নাচি আছ হা তোৰ গাত বৰ বি লাগিছে ইফালে যে ভায়েৰে যে মাৰ দৰা খাই আহিছে গম পাইছনে নাই হেৰ' এই বিহুৰ বতৰত বিহু নানাচি আৰু কি কৰিমনো মা আৰু তুমি যে কৈছা ভাইটিয়ে মাৰ খাই আহিছে বুলি এই ভাইটিয়ে দেখোন প্ৰায় 2 দিনৰ মূৰে মাৰ খাই আহে হা এইটোনো কি ডাঙৰ কথা হেৰ' মূৰত মাল নাইকিয়াজনী ভায়েৰে এইবাৰ নিজৰ কাৰণে মাৰ খাই অহা নাই মোৰ কাৰণে মাৰ খাই আহিছে মোৰ কাৰণে এই মুনুকনে মোৰ কথা বৰ বেয়াকে কৈছিলে তাৰ আগত সেইকাৰণে সি তাক মাৰিছিলে আৰু তাক উলুটাই সিও মাৰ খাই আহিছে বল এতিয়া মুনুকনৰ ঘৰলৈ তাক এসেকা দি থৈ আহোঁগৈ উৰাটো মোৰ লগতে এইবোৰ তোমালোকৰ কাজিয়াৰ মাজত মোক নাটানিবা দেই মা তুমিয়ে কাৰ লগত কাজিয়া কৰা কৈ থাকাগে আৰু তুমিনো এই পিটুকুনা ল'ৰাটোৰ লগত কাজিয়া কৰিবা কেনে বাৰু লাগা যদি তুমিয়ে লাগাগে মোক কিন্তু নাটানিবা দেই মই যাব নোৱাৰো হ'লে
হেৰৌ ছোৱালী, তোক মই অনুমতি বিচাৰি অহা নাই, তোক মই আদেশ দিবলৈ আহিছো। আদেশ, বল মোৰ লগত এতিয়া। তোক আজি মোৰ পৰা কোনেও গুচাব নোৱাৰে মুনুকণ, মই গৈ আছো ৰ। খা বাপেকে, ময়ো নিগমে মৰিলো। এই ভাইটিনো কিহে পাইছিলে বাৰু আকৌ কাজিয়া কৰি আহিবলৈ? আৰু আহিছেতো আহিছে, মাকনো বাৰু চব সঁচা কথা কৈ দিব লাগেনে? এতিয়া যে এইখন তাণ্ডৱ হব সেইটো খাটাং। এইবোৰ মানে ময়ো ফচিব লাগিব মাজতে। অ মা ময়ো যাওঁ নেকি তোমালোকৰ লগতো? এই যিখন গাল ভাল হৈ আছে সেইখন গালত মই এটা ঘোচা দি আকৌ ৰঙা কৰি পেলাম আকৌ। বহি থাক ঘৰতে, কলৈ যাবলৈ ওলাইছ তই? নাহকেলৈ পখিলা। ভাইটি, তই কাজিয়া কৰি আহিছ আহ, মাৰ খাই আহিছ আহ। এই মাকনো তই চব কথা কেলে কৈ দিছিলি অ? চবনো সঁচা কথা কৈ দিব লাগেনে বাৰু? তই সেই মাৰ কথা যে বেয়াকে কৈছে বুলি কৈ দিলি, এতিয়া কি হবলৈ গৈ আছে তই বাৰু ভাবিছনে? হা, এইখন এখন ডাঙৰ তাণ্ডৱ নৃত্য হব, তই গম পাইছ নে নাই? অ বা, মোৰো কিবা ভয়হে লাগিছে অ। এই মায়ে বাৰু বেছিকৈ কিবা কৰিবগে নেকি বাৰু? মুনুকলে যে মোৰ লগত আৰু কেতিয়াও নেখেলিব, মায়ে বেছিকে গালিখন পাৰিলেগে। মই কিবা কওঁ বুলি কোৱা নাছিলো নহয়, মোৰ মুখৰ পৰাহে ঘপককে ওলাই গল। কি কৰো বাৰু এতিয়া, তয়ে কচোন বাৰু। তই এতিয়া যি কৰ কৰি থাক, তোৰ লগত যদি এতিয়া মই বেছিকে কথা পাতি থাকো নহয়, এই মায়েও আহি পেলাই মোৰ পিঠিত ঔকিল দিবহি। তই এতিয়া বহি থাক। অ মা ৰবা, ময়ো গৈছো ৰবা। ঐ মুনুকণৰ মাক, ক'ত সোমাই আছ? ওলাই আহি পেলাই। কি হল এই পখিলাৰ মাক, ইমান যে ৰণচণ্ডী মূৰ্তি ধৰি আহিছ? তোৰ পুতেৰে মোৰ ল'ৰাটোৰ মুখখন কি কৰি পঠিয়াইছে তই গম পাও নে নাপাও? সেই ভিতৰখনতে সোমাই থাকি ল'ৰাবোৰে বাহিৰত কি কৰিছে একো খবৰেই নাৰাখ। হা, গোটেই মুখখন চাব নোৱাৰা কৰি পঠিয়াইছে তোৰ পুতেৰে। ময়ো তোৰ ওচৰলৈকে যাবলৈ ওলাইছিলো পখিলাৰ মাক। তই যে মোৰ তোৰ ল'ৰাক মৰাৰ কথা কৈছ, তই এবাৰ সেই মোৰ ল'ৰাটোৰ মুখখন নাচাও কিয়? তোৰ ল'ৰাইও যে মোৰ ল'ৰাক মাৰি পেলাই মুখখন ফুলাই থৈ গৈছে, সেইটো চা আকৌ এবাৰ। অ আমৈ, মই প্ৰথমতে মৰা নাছিলো নহয়, এই পুতুকণেহে মোৰ গাত প্ৰথমতে হাত তুলিছিলে। মই তাক কিবা জোকাইছিলোহে, সেইকাৰণে সি মোক 2 ঘোচা মাৰি দিলে, আৰু সেইকাৰণে মই ওলোটাই তাক 5 ঘোচা মাৰি দিলো আকৌ। তই যে কৈছ তই তাক জোকাইছিলি, জোকোৱাৰ লগতে আৰু তই কি কৈছিলি? হা, তই মোৰ মুখখন চোকা বুলি কোৱা নাছিলি? মোৰ কথা তই তাৰ আগত বেয়াকে কোৱা নাছিলি? সেইকাৰণে সি তোৰ গাত হাত তুলিছিলে? ঐ পখিলাৰ মাক, তই যে মোৰ ল'ৰাই তোৰ কথা বেয়াকৈ কোৱাটো খবৰ লৈছ, তই এইটো খবৰ লৈছিলি নে যে তোৰ ল'ৰাই মোৰ কথা কি কৈছিলে? তোৰ ল'ৰাই সেই মোৰ কথা বৰ বেয়াকে কৈ থৈ গৈছে, গম পাও নে নাই? অ আমৈ, অ মা, এই তোমালোকেনো কি কেঁচুৱা ল'ৰা ছোৱালী লেখীয়াকে এই সৰু ল'ৰাকেইটাৰ কথাত লাগিবলৈ আহিছা অ? তোমালোকক ভাল নেদেখি নহয়, ইমান সৰু কথাতে এনেকে কাজিয়া কৰিবলৈ অহাটো ভাল নেদেখি নহয়। তোমালোকে যদি এনেকে কাজিয়া কৰা, আমাৰ সৰুবোৰে তোমালোকৰ পৰা কি শিকিব? তোমালোকে ভালনে থাকি দেখুৱালেহে আমিবোৰে তোমালোকৰ পৰা সেইটোকে শিকিম। অ আমৈ, এটা কথা কোৱাচোন, তুমিনো সেই গালত কি লগাবলৈ আৰম্ভ কৰিছা অ? তুমি যে দিনক দিনে ইমান ধুনীয়াজনী হৈ গৈছা, চোৱা তোমাৰ গালত থকা গুটিবোৰ একেবাৰে নাইকিয়া হৈ গল, গালখন ইমান নিমজ হৈ গল, কিনো লগাইছা অ? মোকো কোৱাচোন, ময়ো লগাম নহয়। এই বেলেগ একো লগোৱা নাই অ পখিলা, সঁচাকে ধুনীয়া লাগিছে নেকি? এই তোমাৰ মাৰাই মোক এটা পেষ্ট বনাবলৈ শিকাই দিছিলে, সেইটোকে লগাইছিলো আকৌ। সঁচাকে গুটিবোৰ নাইকিয়া হৈছে নেকি বাৰু? সঁচাকে আমৈ, সঁচাকে কৈছো, তুমি আগতকে কিন্তু ধুনীয়া হৈ গৈছা দেই দেখিবলৈ। এই দেখিলি মুনুকণৰ মাক, তইতো প্ৰথম দিনাখন সেইবোৰ লগাবলৈ অমান্তি হৈছিলি। তই যে কৈছিলি এই তই কি এইবোৰ দিছ ঠিক নাই, মই নলগাও। এতিয়া দেখিছ লগাই পেলাই তোৰ কি লাভ হ'ল? হা, তই এতিয়া দেখিবলৈ ধুনীয়া হৈ গৈছ বুলি কৈছে, দেখিছ? তাকেহে পখিলাৰ মাক, এই শুনি পেলাই মোৰ কিবা মনটো বৰ ভাল লাগি গৈছে অ। হ'ব যা, এতিয়াতো এই গুণখিনিকে শুনি থাকিব নালাগে, ধুনীয়াকে গাখীৰ চাহ একাপ বনাই আগে যা। একদম চিঞৰি অথনিৰ পৰা মোৰ তেজটো কিবা শুকাই গ'ল, যা গাখীৰ চাহ একাপ বনাই আনি ভালকে। অ বনাওগে, আহা ভিতৰলৈকে আহ, এই বাহিৰত বহি থাকিব নালাগে, একেবাৰে পাকঘৰলৈকে যাবি তহঁতি। পখিলা বল পাকঘৰলৈকে বল। আজি কিন্তু ভাল বাচিলো দেই, এই মাহঁতৰ কিন্তু তয়া ময়া লগা হলে একদম ডাঙৰ কথাই হ'লহেঁতেন পাই। মই আৰু পুতুকণৰ লগত কেতিয়াও খেলিবলৈ নাপালোহেঁতেন তেতিয়া। ৰাম, কি যে হ'লগেহেঁতেন অ। আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন দেই, আৰু এই ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক আৰু কমেণ্ট কৰি ক'ব।